নমস্কাৰ, মই ডক্টৰ হিতেশ কলিতা। মই গেষ্ট্ৰেণ্ট্ৰলজিষ্ট আৰু হেপাটলজিষ্ট। আজি আমি ডিছকাছ কৰিব বিচাৰিছোঁ আপোনাৰ লগত এটা লিভাৰৰ বেমাৰ যদি আপোনাৰ হয়, আমি খাদ্য বা ফুড কি ল'ব লাগে আৰু কি ল'ব নালাগে। ছ'চাইটি হিচাপে আমাৰ চবৰে এটা ধাৰণা থাকে কি অমুকটো বস্তু লিভাৰৰ কাৰণে ভাল বা তমুকটো লিভাৰৰ কাৰণে বেয়া। আৰু এই বিষয় লৈ আজি আমি ডিছকাছ কৰিব বিচাৰিছোঁ জয়শ্ৰী গোস্বামীৰ লগত। জয়শ্ৰী গোস্বামী ডায়েটিচিয়ান হয় দিছপুৰ হস্পিটেলত। আৰু খাদ্য বা ফুডৰ কথা ক'ব গ'লে যেতিয়া আমি সৰু থাকোঁ আমাক স্কুলত এই চব পঢ়ায়, ফুড বা খাদ্যটো আমাৰ কাৰ্বহাইড্ৰেটছ থাকে বা প্ৰটিন থাকে, ভিটামিন, মিনাৰেলছ, ফাইবাৰ, ফেটছ। এইটো বহুত চিম্পলিফাইড এটা ভিউ কি খাদ্যটো অকল এইকেইটা বস্তুৱে থাকে আৰু আমি এইদৰে বস্তুবোৰ খাব লাগে। যেতিয়া আমি মেডিকেল পঢ়োঁ বা নিউট্ৰিশ্যন চায়েন্স আমি যেতিয়া পঢ়োঁ, তেতিয়া চবতকে আগতে আমাক এইটোৱে শিকায় কি ফুড ইজ কমপ্লেক্স। মানে খাদ্যটো এটা অলপ কমপ্লিকেটেড বস্তু, এই নিউট্ৰিশ্যন চায়েন্সটো অলপ কমপ্লিকেটেড বস্তু। মোৰ কাৰণে যি ভাল সেইটো আপোনাৰ কাৰণে ভাল নহ'বও পাৰে আৰু চবকে অলপ বেলেগ ধৰণে আমি খাদ্যটো অলপ চেঞ্জ কৰি থাকিব লাগে। আৰু সেইটো ডিপেণ্ড কৰে কি আপোনাৰ কি বেমাৰ আছে বা আপোনাৰ নিউট্ৰিশ্যনৰ গ'লটো আমি কি এচিভ কৰিব বিচাৰিছোঁ, আপোনাৰ খাদ্যটো অকণমান চেঞ্জ। ত' এই বিষয়ে আমি ডিছকাছ কৰিম জয়শ্ৰী গোস্বামীৰ লগত আৰু আমি আমন্ত্ৰিত কৰিম জয়শ্ৰী গোস্বামী এই ডিছকাশ্যনত। অ'কে, চ' আমাৰ মাজত আছে জয়শ্ৰী গোস্বামী, যেনিবা মই কৈছিলোঁ কি ডায়েটিচিয়ান, আমাৰ নিউট্ৰিশ্যন চায়েন্স স্পেচিয়েলিষ্ট ফ্ৰম দিছপুৰ হস্পিটেল। ত' আজি আমি বিশেষকৈ ডিছকাছ কৰি খাদ্য, বিশেষকৈ আমাৰ অসমীয়া মানুহ খাদ্যবোৰ। চ' প্ৰথম কথা যোনটো চবে সোধে আমি কি খাব লাগে, পৰিমাণ তেল, মিঠাতেল বা না ৰিফাইন, এইটোৰ মাজত আমি কি ক'ব কি যদি আমি মোৰ ফেটি লিভাৰ আছে শৰীৰত তেতিয়াহ'লে কি ক'ব? প্ৰথমে আপোনাক ধন্যবাদ দিয়ালে মাতি অনাৰ বাবে। স্যাৰ কথাটো হৈছে আমি যদি চাওঁ লিভাৰ অকল লিভাৰৰ প্ৰব্লেম নহয়, গোটেই স্বাস্থ্যজনিত সমস্যাবোৰ যদি আমি চাওঁ, সাধাৰণতে আপোনাৰ বহুতখিনি খেলি মেলি হৈ থাকে যে আমি কি খাম কি নাখাম, তাৰ লগত বহুতখিনি আমি বেলেগ উপায়েৰে তাৰ কাৰণে অকণমান জ্ঞান আহৰণ কৰিবলৈ চাওঁ, যিটো কেতিয়াবা সঁচা হয় কেতিয়াবা নহয়। কথাটো হ'ল যে আমি যি খাওঁ, আমি সৰুৰ পৰা যি খাই আহিছোঁ, আজিকালি চায়েন্সে যিটো কৈছে সেইটোৱে আমাৰ শৰীৰত সদায় ভাল কাম কৰে। যিটো বাহিৰৰ পৰা আহিছে সেই বস্তুটো আমাৰ শৰীৰৰ কাৰণে অকণমান তাৰ এডাপ্টেশ্যন যিটো আমি শোষণ কৰে বুলি কওঁ, সেই বস্তুটো অলপমান সমস্যা এটা কেতিয়াবা দেখা পাওঁ। তো এতিয়া যদি আমি চাওঁ যে ৰিফাইন তেল, মিঠাতেল, তো মিঠাতেলটো আমাৰ যদি আমি ভৌগোলিক হিচাপে চাওঁ, এইটো আমাৰ নিজৰ বস্তু, যিটো আমাৰ নিজৰ মাটিত হোৱা বস্তু। তো সেইটোৰ পৰা যে আমাৰ কিবা অপকাৰ হ'ব সেইটো মই নাভাবোঁ, কাৰণ কি আমাৰ আদি পুৰুষৰ পৰা গোটেইখিনি মানুহে সেইখিনি খাই পেলাই আজিলৈকে ডাঙৰ হৈছে, আমাৰ ককা আইতা গোটেইখিনিয়ে খাইছে। কিন্তু অসুবিধাখিনি আমাৰ হৈছে যে আমাৰ পৰিমাণটো। এতিয়া যেনেকৈ আমি জানো যে মিঠাতেলত আপোনাৰ ট্ৰান্সফেটটো বহুতখিনি কম হৈ যায় বা মুফাটো বেছি থাকে, কিন্তু কথাটো হ'ল যে আমি কিমান খাম। এতিয়া যদি আমি প্ৰত্যেকটো সাজত আমি যদি এতিয়া চাওঁ যে দিনটোৰ ভাগত আমাৰ 15 বা 20 ml ধৰক আমি গড়ে যদি চাওঁ 2-3 সৰু চামুচ আমি দিনটোত খালে এজন সুস্থ মানুহৰ কাৰণে ভাল। তাকে নকৰি যদি প্ৰত্যেকটো সাজত আমাৰ এনেকুৱা খাদ্য থাকে যিটো তেলত উপঙি থাকে বা আমি খুব বেছি ভজা কৰা বস্তু খাই আছো, মই ভাবোঁ সেইটোৱে সমস্যা ক্ৰিয়েট কৰিবই। কিন্তু এতিয়া যদি আপুনি ৰিফাইন তেললে, তো ৰিফাইন তেলৰ এতিয়া আপুনি যিমানখিনি চাইছে, যিখিনি বৈজ্ঞানিকসকলে তেওঁলোকে নতুন আৱিষ্কাৰ বা নতুন তাৰ বিষয়ে গৱেষণা কৰিছে, তাৰ বিষয়ে কিন্তু ভাল ৰিজাল্ট দিয়াটো বহুত কম আহিছে, নেগেটিভ ইম্পেক্টটো বেছি আহিছে, কাৰণ কি তাতে আপোনাৰ ট্ৰান্সফেটটো খুব বেছি হৈ যায়। প্লাছ আমাৰ কি হয়, ৰিফাইন তেল আমি বহুত সময়ত ৰাখি ভাজি অকণমান থলো, আকৌ তাত বনান, তো এই বহুত সমস্যাখিনি আহে। তাৰ বাৰ্নিং পইণ্টৰ কিছুমান ইছ্যুজ থাকে। তো আমি যিখিনি কওঁ যে আমি খাদ্য বিশেষজ্ঞসকলে আমি যিখিনি কওঁ যে সদায় মিঠাতেল কম পৰিমাণে, বিশেষকৈ কোল্ড প্ৰেছ তেলটো যিটো আহে আমাৰ, যিটো পেৰা কাচ্চি ঘানি বুলি কয় বা যিটো আমি পেৰা তেল বুলি কওঁ, সেইটো যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ, মোৰ মতে আমি নিশ্চয় সুফল পাম তাৰ পৰা। আপুনি এই বাৰ্নিং পইণ্টৰ কথাটো ক'লে, চ' এতিয়া আমি প্ৰিপাৰেশ্যন মানে খাদ্যটো কিদৰে ৰান্ধিছোঁ সেইটোৰ লগত অলপ ইছ্যু এটা থাকে নেকি? এতিয়া আমি মিঠাতেল খাম, অলিভ অইল খাম, ৰিফাইন তেল খাওঁ নেকি? তাৰপিছত সেইটোৱে মই যিখিনি ক'লো, এতিয়া মিঠাতেলটো আমি সকলোৱে জানো যে আমি নৰ্মেল খাদ্যত আমি কৰোঁ, আৰু আমাৰ মানুহৰ এটা কনচেপ্ট যে তেলটো বেছিকে দিলে সোৱাদটো বেছি হয়।
আৰু আমি কওঁ যদি সেইটোৱে হ'ল হয় তেতিয়াহ'লে আমি কেঁচা চব্জি অকমান খালো বা মিঠাতেল 2 চামুচ খাই কিন্তু বা টেষ্টটো আহিলে হয়, কিন্তু সেইটো কেতিয়াও নহয়। আমি সদায় কওঁ যেতিয়া আপুনি কম জুই দি পেলাই তাত ঢাকি পেলাই তেলটো যেতিয়া কম দিলে হয় সেইটো সোৱাদটো সদায় বেছি আহে, কাৰণ তাৰ নিজৰ বস্তুখিনি বা আমি মাংস অকমানে ৰান্ধিছো তাত বহুত তেলত বনোৱাতকে আমি যদি কম তেলত তাক অকমান সময় দি পেলাই ৰান্ধিব পাৰো, তাৰ নিজৰ যিটো ভাল তেল আমি কওঁ সেইটো ওলাই আহে, তাৰ পৰা খাদ্যৰ সোৱাদটো বহুত বেছি বাঢ়ি যায়। আৰু ৰিফাইন তেল মই যেনেকে কলো যে আমি আজিকালি খুব কমেই ৰিফাইন তেল বা নিদিয়াৰ নিচিনাই হৈছে। আৰু অলিভ অইলৰ ক্ষেত্ৰত মই এটা কথা কওঁ, যদি আমি চাওঁ যে অলিভ অইল একেবাৰে আমাৰ নিজৰ বস্তু নহয়। দ্বিতীয়তে কথা হৈছে তাৰ আমাৰ যিটো এটা ষ্ট'ৰেজ টেম্পাৰেচাৰ বা আমাৰ যিটো আমি এটা টেম্পাৰেচাৰ আমি মেইনটেইন কৰিব লাগে, যিটো অকমান সদায় ঠাণ্ডা জেগা বা ঠাণ্ডা পৰিৱেশত বা এটা ঠাণ্ডা টেম্পাৰেচাৰ বা এনেকুৱা ৰাখিব লাগে, সেইটো সাধাৰণতে আমি দেখো যে দোকানবোৰত ক'তো সেইটো মেইনটেইন নহয়। তাৰ পৰা যদি আমি ঘৰতো আহো, ঘৰত অহাৰ পিছতো আমি সেইটো টেম্পাৰেচাৰ আমি কেইজনে মেইনটেইন কৰিছো। তাৰ লগত কথাটো হয় কি এতিয়া আপোনাৰ অলিভ অইলত আমি যদি চাওঁ ইকনমিক ফেক্টৰটো, অলিভ অইলৰ কষ্টিং বা আপোনাৰ যিটো দাম হয় সেইটো বহুত বেছি হৈ যায়। তো এঘৰ মানুহে যদি কিছুমানে হয়তো পাৰিব, কিন্তু আমি যদি চাওঁ 90% মানুহে সেইটো বস্তুৰ লগত সিমানখিনি এটা নোৱাৰা হৈ যায়। তো আপোনাৰ আৰু কি হয়, অলিভ অইলৰ দুটা প্ৰকাৰ আছে, যিটো এটা আমি চালাড ড্ৰেছিং বা আমি ওপৰত জাষ্ট দিবলৈ ইউজ কৰিম, আৰু এটা আমি ৰান্ধোতে। কিন্তু আমাৰ মানুহবোৰৰ সেই বস্তুটোৰ জ্ঞানটো অলপ কম হৈ যায়, আল্টিমেটলি তেওঁলোকৰ গোটেইখিনি খেলি মেলি হয়। তো আমি ভাবো যিটো বস্তু আমি সৰুৰ পৰা খাইছো মিঠাতেল কম পৰিমাণে আমি যদি সহজভাৱে আৰু আমি যদি ভাবো যে আমি চলিব পাৰো, আমি আৰামছে চলিব পাৰো। Yes. তো এটা কথা আপুনি ক'লে এতিয়া আমি তেলটো হিট কৰি ৰিইউজ কৰি থাকোঁ। চ' বিশেষকে যেতিয়া আপুনি ষ্ট্ৰীট ফুড খাব, চ' সেইটো আমি কমনলি চাম কি এইটো নৰ্মেলি কি কৈ আছে, ইয়াৰ বিষয়ে কি ক'ব, কি এইটো কিমান হাৰ্মফুল আছে? স্যাৰ এইটোতো আমি সকলোৱে জানে যে খুব বেছি হাৰ্মফুল। আৰু অকল আমি ষ্ট্ৰীট ফুড নহয়, আপুনি যদি চাই প্ৰত্যেকখন ৰেষ্টুৰেণ্ট হওক, প্ৰত্যেকখন ডাঙৰ ডাঙৰ হোটেলো হওক, মোৰ ডাউট আছে যে তেওঁলোকে এবাৰ ব্যৱহাৰ কৰা তেলকে পেলাই দিয়ে। কালি যেতিয়া বস্তুৰ দাম ইমানখিনি বাঢ়ি আহিছে, গেছৰ দাম কেনেকুৱা আমি সকলোৱে জানো। তো এইখিনি সময়ত যে কোনোবাই আমাৰ স্বাস্থ্যৰ কথা ভাবি গোটেইখিনি তেওঁলোকৰ মই নাজানো, বাকী কোনোবাই কৰিব পাৰে, মই ক্ষমা বিচাৰিছো তাৰ কাৰণে, কিন্তু মোৰ মনে নকয় যে সেইটো হয়। কিন্তু সেইটো ক্ষেত্ৰতো এতিয়া আমি তেওঁক সলনি কৰিব নোৱাৰো, যিহেতু তেওঁলোকৰ এইটো বিজনেছ বা ব্যৱসায়, তেওঁলোকে নিজৰটো কৰিব। আমাৰ কামটো হৈছে যে আমি নিজকে সলাব পাৰো, যে আমি নিজে তাৰ পৰা থকাটো বিৰত থাকিব পাৰো। কিয়? যেতিয়া আমি এনেকে এটা তেলে ইউজ হৈ থাকে, তাতে ট্ৰান্সফেটটো বাঢ়ি বাঢ়ি গৈ থাকে, যিটোৱে লিভাৰত আকৌ এটা কোটিং বা এটা তৰপ দিয়া আৰম্ভ কৰে, যিটোৰ কাৰণে আকৌ আপোনাৰ লিভাৰটোৱে বেছি কষ্ট পায়। সেইটোৰ পৰা আপোনাৰ ফাইকোচিছ হোৱাৰ চান্সেছখিনি বহুত আহি যায়। তাৰ লগত কথাটো হয় যে আমি সদায় জানো যে সৰু সৰু টুকুৰা কিছুমান তাত থাকি যায়, যিটো জ্বলি জ্বলি গৈ থাকে। আল্টিমেটলি আমি কাৰ্চিনোজেনিক ফেক্টৰ্ছৰ পৰা আমি বহুতখিনি ৰিলেট কৰিব পাৰো যে তাৰ ওপৰতো বহুতখিনি ষ্টাডিজ হৈ আছে। যদি ইন জেনেৰেল যদি আমি চাওঁ, সেইটোৰ পৰা বিৰত থকাটো আমাৰহে দায়িত্ব। আমি বেলেগে জানো ক'ব নোৱাৰো। আৰু মই ভাবো যেতিয়া আমি সেইটোৰ পৰা বিৰত হৈ যাম, চাগে ব্যৱসায়ী সকলেও সেইটো নিজে নিজে ঠিক কৰালে ষ্টাৰ্ট কৰিব। এইটোৱে কম কি যদি ষ্ট্ৰীট ফুড ইমানে ভাল পায়, ঘৰত নিজে বনাই খাওক, চিঙৰা ভাল পায়, ঘৰত বনাই খাওক বা কিবা হয়। আৰু বহুত এনেকুৱা হৈছে যিটো খাব পাৰে, যিটো ইমান অসুবিধা নাই, এনেকুৱা ধৰণৰ বস্তু তেওঁলোকে চিলেক্ট কৰি পেলাই খাব পাৰে। চ' আমি ডিছকাছ কৰিলো কি তেলৰ বিষয়ে, কাৰণ সেইটো খাদ্য বা ফুড বা নিউট্ৰিশ্যন বুলি কওঁ এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়। এতিয়া ইয়াৰ পিছত আহোঁ আমাৰ অসমীয়া মানুহবোৰৰ ফেভৰেট, আমি অসমীয়া আমি ফটো হয়। চ' ৰাইচ বা ভাত, এইটোৰ বিষয়ে কি ক'ব? যদি মোৰ পেটৰ লিভাৰ আছে বা লিভাৰৰ কিবা এটা বেমাৰ আছে, চ' আমি ভাত কিমান খাব পাৰোঁ বা কিমান এভইড কৰা ভাল? ভাতৰ ওপৰত আমাৰ এতিয়া ভেৰাইটি আহিছে, ব্ৰাউন ৰাইচ আছে বা এনেকুৱা, তো আমি ভাতে খাওঁ ৰুটি খাওঁ। ভাত যদি কয় সেইটো এটা মানুহৰ, আমাৰ যদি চাওঁ অসমীয়া মানুহৰ এটা আমাৰ এইটো মনৰ লগৰ যিটো কয় ইমোচনেল কানেকশ্যন এটা, যে আমি পৃথিৱীত য'তেও নাথাকো, যেতিয়া আমি ভাতটো দেখো আমাৰ মনটো খুব ভাল লাগে। তাৰমানে আমি সদায় জানে যে এইটো আমাৰ নিজৰ হয়, আমাৰ মনৰ ওচৰত।
আমি স্যার কেতিয়াও নাভাবো যে ভাতটো আমি পুৰা এভইড কৰিব বা আমি একেবাৰে এৰি দিব লাগে খোৱাটো কিন্তু কথাটো হৈছে আমি কিমান খাইছো আকৌ সেই একেই আপোনাৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰিব আমি কেনেকে খাইছো কিমান খাইছো এতিয়া যদি আমি চাওঁ আজিকালি আমাৰ যিটো আমাৰ আগৰ চাউল আছে আমাৰ উখোৱা চাউলটো বা পাৰ্বল ৰাইচ যিটো কওঁ আমি বা উষ্ণা চাউল বুলি কয় হা লোপোৱা হৈ গ'ল তো আমি যদি সেইখিনি খেতি আকৌ কৰিব পাৰিম আনকি আৰু আপোনাৰ স্যাৰ জহা ধানটো খুব ভাল বুলি কয় আপোনাৰ বাও ধানটো খুব ভাল বুলি কোৱা হয় এইবোৰ ক্ষেত্ৰত আগতে কি হৈছে যে আমি যিটো চাওঁ যে তাৰ গ্লাইচেমিক লোডটো আমি যিটো কালেক্ট কৰো ভাতৰ লগত যে সেইটো নৰ্মেল আটাতকে বা আপোনাৰ ঘিবোৰতকে অকণমান বেছি থাকে কিন্তু এইটো নহয় যে আমি ভাতটো কমপ্লিট বন্ধ কৰি দিলো কিন্তু আমি ৰুটি কিলো 15-20খন এবাৰত খাই আছো তেতিয়াও কিন্তু আমাৰ কামটো একেই হ'ব কিন্তু কথাটো হৈছে গতিকে আমি কিমানটো পৰিমাণত খাইছো আমি সদায় চাওঁ যে এজন সুস্থ সবল মানুহে আমি যিহেতু আজিকালি খুব বেছি কাম মানে শাৰীৰিক পৰিশ্ৰম থেকে আমাৰ নাই হয় আৰু যদি কোনোবা যদি খুব বেছি কৰে তেওঁৰ ক্ষেত্ৰত বেলেগ পৰ্যায় আমাৰ নিচিনা এজন মানুহৰ কাৰণে যদি আমি 100 গ্ৰাম ভাত বা আমি যদি ঘৰুৱা হিচাপত সৰু বাতিৰে এবাতি ভাত কিন্তু তাৰ লগত দাইল চব্জি এইখিনি যদি আমি ফলক কৰো আৰু লিন প্ৰটিন যেনেকে আমি কওঁ যে মাছ হওক তেতিয়াহ'লে আমি মই ভাবো যে ভাতৰ অকমান খালে এইটোৰ পৰা একো অপকাৰ নহয় আৰু যদি ব্ৰাউন ৰাইচটো চাওঁ আমি ক'ব গ'লে আকৌ সেই একেই কথা আছে যে ব্ৰাউন ৰাইচটো কিমানজন মানুহে কিমান দিনলৈ খাব পাৰিব ঘৰৰ কিমানজন মানুহে খাব আৰু তাতো কথা আছে যদি আমি ব্ৰাউন ৰাইচটো এই পৰিকালতে খাই আছো তো তাৰ পৰা যে কিবা বৰ হ'ব বা নাভাবো গতিকে আমাৰ নৰ্মেল আমি আৰু কি হৈছে এটা আমি সদায় দেখো যে যেতিয়া আমি কিবা এটা বেলেগ ধৰণৰ বস্তু খাবলৈ যাওঁ আমাৰ অলপমান মানসিক চাপটো বাঢ়ি যায় যে বস্তুটো আছে নে নাই কিবা কাৰণে মই নাপালো যিহেতু সেইবোৰ কিছুমান পাৰ্টিকুলাৰ জেগাত পায় তো সেইটোৰ পৰা আমাৰ ষ্ট্ৰেছ মানে খুব বাঢ়ি যায় যিটো আকৌ মই ভাবো যে লিভাৰত এটা অপকাৰ কৰে তাৰ লগত আমি চাওঁ যে পইচাটো ইমান গৈ আছে কিন্তু আমি সুফলটো পোৱালে বেকিৰ আগত আমাৰ ষ্ট্ৰেছ দি মই ভাবো ইমানখিনি আমি অনাবকৰ কিয় চিন্তা ল'ব লাগে যদি আমি থকা বস্তুখিনিলে মিলাব পাৰো মই ভাবো ভাতটো বন্ধ কৰাৰ কথা নহয় খালি পৰিমাণটো কিন্তু আমি সেইটো কওঁ যে ৰাতি যদি পাৰে যিখিনি ফেটি লিভাৰ আছে বা যিখিনি চুগাৰ লেভেলটো একেবাৰে কণ্ট্ৰল নহয় যিহেতু আমি সদায় জানো যে ডায়েবেটিছটো আমি ফেটি লিভাৰৰ লগত কানেক্ট কৰো আৰু যিখিনি আমাৰ ওজনটো খুব সোনকালে কমাব বিচাৰিছে তো ৰাতি ভাত সাজ যদি কমাই দি তাৰ জেগাত যদি এখন ৰুটি বা অকণমান কেতিয়াবা দানিয়া খালে বা এতিয়া মিলেটছটো আমি যিটো কওঁ মিলেটটো খুব এটা ট্ৰেণ্ডিঙত আহিছে আজিকালি যে আৰু মিলেটৰ পৰা সুফলো বহুতখিনি আহিছে যেনেকে আগতে আমাৰ কমিন ধান আছিলে সেইটোকে এতিয়া মিলেট কেটেগৰী লৈ পেলাই এটা নাম দিয়া হৈছে এনেকে আৰু মানে আমি যদি চাওঁ 3000 বিধিমান মিলেট এতিয়া বজাৰত আছে সেইটো আমি খাব পাৰো কিন্তু তাতো কথা আছে যে মিলেটটো খালেও আপোনাৰ কিছুমানৰ আকৌ হেষ্ট্ৰাইটিছৰ কিছুমানৰ ইছ্যুজ আহে তো আমি চাই চিন্তি কিন্তু ভাতটোৱে সাধাৰণতে অপকাৰ কৰা আমি কাকো দেখা নাই তো আমি খাব পাৰো So, আমি starting up as a discuss কৰি through a nutritional science বা diet program of complicated. আৰু complicated এইটো কাৰণে কি ইয়াত খাদ্যৰ তলত বহুত কথা জড়িত থাকে বা society জড়িত থাকে বা for example কেইটামান religious factor জড়িত থাকে so এই সব মিলাই আপুনি কেতিয়া কাবাক কোনোবা পেশেণ্টক এডভাইচ দিব যাওঁ তেতিয়া এইটো কাৰণে অলপ কমপ্লিকেটেড হৈ যায় বস্তু কিমান কি খাব পাৰো কোনটো বস্তু খাম নাখাম তাৰে হালত যোনটো বস্তু আপোনালোকে খাব পাৰে কিন্তু পৰিমাণটো সেইটো কাৰণে আমি মিলাই মিলি ডিপেণ্ডিং আপন মই আগতে ক'লো কি গ'লটো কি আমাৰ এই গ'লটো আমি এচিভ কৰিব পাৰি যোনটো লোকেলি এভেইলেবল কম পইচাতেতো হৈ যায় য'ত নেকি আমাক কিছু মাথা মাৰিব নালাগে হ'লেও বস্তু বিচাৰি যাব লাগে চ' সদায় খাদ্যৰ যোনটো আমি এডভাইচ দিওঁ তাৰে ক্ষেত্ৰতে ক'ব লাগিব চ' হাতৰ পৰা এতিয়া আহোঁ মাছৰ again অসমীয়া মানুহ চ' এতিয়া মাছটো কি ক'ব সৰু মাছ ডাঙৰ মাছ যদি মই ফেটি লিভাৰ আছে দেখোন এতিয়া আমি সদায় গৰু মাছটোৰে প্ৰিফাৰ কৰো কাৰণ গৰু মাছটো হ'লে কি হয় কাৰণ চৰ্বিৰ পৰিমাণ খুব কম বা ফেটছটো বহুত কম থাকে কিন্তু লিন প্ৰটিন যিটো আমি কওঁ সেইটো খুব ভাল পৰিমাণে থাকে আৰু কি হয় সৰু মাছটো আমি যেতিয়া খাওঁ আমি তাক হাড়ৰ লগতে চিবাই দিওঁ সেইটো এটা ভাল অভ্যাস আমাৰ কাৰণে কিন্তু এতিয়া যদি আমি ডাঙৰ মাছ কওঁ আমি সদায় আমাৰ হেৰিখিনিক কওঁ উঠিখিনি বা যিখিনি আমাৰ ওচৰলৈ আহে তেওঁলোকক আমি কওঁ যে পাৰিলে 1 কেজি তলৰ মাছবোৰ খোৱাটো সদায় ভাল
যিহেতু আজিকালি আমাৰ বজাৰখন আমি দেখো যে এতিয়া যেনেকে আমি সৰু মাছ মানে মোৱা মাছ গৰৈ মাছ শিঙি মাছ কাৱৈ মাছ সেইবোৰ ভাল মাছবোৰ এতিয়া নোপোৱা হৈ আহিছে কিছুমান পাওঁ যদিও তাৰ আমি যিখিনি এতিয়া বহি আছো যে তাৰ পালন কৰা জেগাবোৰ বা তাত য'ত ঠিক কৰে মানে কাম কৰে সেই জেগাবোৰ খুব এটা হাইজেনিক নহয় যিটো এটা মেইনটেইন নকৰে গতিকে সেইখিনিৰ পৰাও আমি চাব লাগিব যে এইখিনি হাইজেনিক হয় নে নহয় তো যদি আমি ভাল ক'ৰবাৰ গাঁৱৰ মানে ভাল জেগাৰ পৰা আমি আনি খাব পাৰিছো সৰু মাছ ভাল আৰু যদি সেইটো পোৱাৰ মানে অকমান অসুবিধা হৈছে মানুহৰ তেতিয়াহ'লে আমি কওঁ যে সৰু ৰৌ মাছৰ যদি সৰু পোৱালিবোৰ আমি চাওঁ বা সৰু ৰৌ মাছবোৰ যিবোৰৰ তেল নাথাকে তাৰ সোৱাদটো কম হয় কিন্তু সোৱাদ কম হলেও তাৰ কাম কিন্তু ভাল হয় গতিকে আমি সেইটো খালে অসুবিধা নাই কিন্তু ধৰক এতিয়া 5-6 কেজি 7 কেজি 8 কেজি যিমানে মাছ ডাঙৰ হ'ব তাৰ চৰ্বি বাঢ়িব সোৱাদো বাঢ়িব কিন্তু আমাৰ শৰীৰৰ কাৰণে অপকাৰ বাঢ়িব কাৰণ লিভাৰত তাৰ কাৰণে বহুত ষ্ট্ৰেছ বাঢ়ি গৈ থাকে তো ডেফিনেটলি সৰু মাছ So, মোক যিকেইটা পেচেণ্ট দেখায় এই নম্বৰ এটা কথাই পাওঁ কি বেছি মাথা নামাৰিব মাছ যদি এগেইন সেই পৰ্চন অতটা আহি যদি ওলা পৰ্চন হিচাপে ঠিক ঠাকে ৰাখে ইউ কেন টেক চ' সৰু মাছ বিচাৰি লৈ কেৱল ভাল মাছ কি পায় গ্ৰহণ কৰিব পাৰে মোৰ ফালৰ পৰা এডভাইচ এইটো থাকে বাট য়েছ ডেফিনেটলি যদি সৰু মাছ আপোনাৰ অকাশত গাঁও অঞ্চলৰ মানুহবোৰতো ইজি চহৰত থকা মানুহবোৰৰ ডিফিকাল্ট চ' চাই ল'ব চ' হাতৰ পৰাই আমি আকৌ এতিয়া আমাৰ যোনটো নৰ্মেল আমাৰ ট্ৰেডিশ্যনেল খাৰ টেঙা আমি ফাৰ্মেক্টেড কৰি পাওঁ বেণ্ডেজ চুপ চ' এইকেইটা আমাৰ লিভাৰৰ কাৰণে কিমান কাৰী লিভাৰৰ বেমাৰবোৰে এইকেইটা ব্যৱহাৰ কৰে তাতে কেনে খাৰটো এনেই এইটো এটা আমি খাৰ খোৱা অসমীয়া বুলি আমি জনা যায় যে আমি খাৰ খাই ডাঙৰ হৈছো বা সৰুৰ পৰাই খাইছো এতিয়া খাৰৰ পৰা অসুবিধা সাধাৰণতে আমি কিডনীৰ অসুবিধা থাকিলে আমি মানা কৰা যায় এটা কিছুমান কেমিকেল কম্পজিশ্যনৰ কাৰণে কিন্তু আদাৰৱাইজ আমি জানো যে খাৰটো এটা এলকালাইন চলিউশ্যন বা এলকালাইনত পৰে তো সেইটোৱে লিভাৰটো কেতিয়াও অপকাৰ কৰা আমি দেখা নাই কিন্তু আপোনাৰ পেটৰ আমাৰ কেতিয়াবা খুব অসুবিধা হৈ থাকে তেতিয়া যেতিয়া আমি অকণমান খাৰ দি পেলাই কিবা এটা খাওঁ আমাৰ পেটটো ভাল লাগে যিটো আপোনাৰ সদায় আইতাহঁতেও কৈছিলে যে খুব বেছি যেতিয়া আমি হেভি বস্তু খালো দুদিনমান আমাৰ পেটটো খুব বেয়া লাগি থাকে পায়খানাটো দিগদাৰ কৰি থাকে অকণমান খাৰ খুৱাই দিছিলে তাৰমানে সেইটো আগৰ পৰাই চলি অহা বস্তু এটা তেতিয়া হয়তো বিজ্ঞানটো নাজানিছিলে এতিয়া বিজ্ঞানটো জনা গৈছে যে সেইটো খাব লাগে যিটোৱে আমাৰ লিভাৰ কোনো ধৰণৰ অপকাৰ নকৰে টেঙা আকৌ সেই টেঙাটো আমাৰ নিজৰ বস্তু টেঙাটো আমি কিয় খাব লাগে চবেই জানো কাৰণে ভাইটামিন চিও বেছি থাকে তাৰ ওপৰত আমাৰ যিটো আপোনাৰ ফলিক এচিড হওক আইৰণৰ এবজৰ্পশ্যনটো কি বঢ়াব তো আমি যদি এতিয়া ভাবো যে নাই মোৰ মানে আপোনাৰ লিভাৰৰ অসুবিধা হৈ আছে কিবা কাৰণে আপোনাৰ পায়খানাৰ লগত ব্লাড গৈ পেলাই আপোনাৰ হিমোগ্লবিনটো কম আছে আপুনি এতিয়া খুব বেছি আইৰণ থকা বস্তুবোৰ খায়ে আছে তাৰপিছতো কিন্তু আপোনাৰ অসুবিধাবোৰ কমি নাযায় কিন্তু তাৰ লগত যদি ভিটামিন চি থকা একো বস্তু খোৱাই নাই সেই এবজৰ্পশ্যন কিন্তু আমাৰ শৰীৰত একোৱেই হোৱা নাই তো অকণমান টেঙা আৰু ডেফিনেটলি আমি যদি এতিয়া মই আকৌ আগলৈ যাওঁ যে আগৰ ছেগমেণ্টত আমি দিছিলে চাৰিটা মাছ এতিয়া টেঙা মাছ যেতিয়া আমি খাওঁ আমি সদায় জানো যে খুব কম তেলতে আমি সেইটো বনাব পাৰোঁ মাছটো অকণমান যদি আমি অকণমান কম তেলত ভাজি ল'লো সেই কম তেলখিনিতে আমি টেঙা জুইটো দি দিলো আমাৰ আনকি আমি খাৰো সেনেকে অকণমান কেতিয়াবা মাছৰ জোলৰ লগত খাব পাৰোঁ যিটো পেটৰ কাৰণে কেতিয়াও অপকাৰ নকৰে আৰু বেলগৰ চুপটো ছাৰ বা যিটো আমাৰ খৰিচা বুলি কয় খৰিচাটো আমি পেটৰ কাৰণে সদায় ধান বুলিয়ে কয় কাৰণ এটা ফাৰ্মেণ্টেড হৈ যায় গতিকে সেইটোৱে কেতিয়াও অপকাৰ নকৰে কিন্তু তাৰো কথা আছে যে আপোনাৰ আগেং পৰিমে যে আমি যিখিনি খাৰে দিনে ৰাতিয়ে খাই আছে সেইটোও ভাল নহয় টেঙা দিনে ৰাতিয়ে খাই আছে সেইটোও ভাল নহয় আৰু খৰিচাটো একেই যিহেতু কিছুমান পাৰ্টিকুলাৰ বা কিছুমান বিশেষ বস্তুৰ লগত আমি খাবলৈ কওঁ তেতিয়াহ'লে সেইটো আমি জনাটো দৰকাৰ যে আমি কেনেকে খাম কেতিয়া খাম কিমান পৰিমাণে খাম সেইকেইটা যদি আমি সদায় অলপ অলপ এড কৰিব পাৰো বেয়া নহয় কিন্তু দিনে ৰাতিয়ে নকৰে আৰু খাদ্যত একো কথা থাকে এটি অলপ ভেৰাইটি ৰাখিব হয় কারণ ভ্যারাইটি না থাকিলে আপনি উন্দেই পড়বো যিমানে ভালো খাদ্য খাই আপনি তার ইনত বড়বই ইউজ সেটা ভ্যারাইটি রাখা হবে এতিয়া ট্রেডিশনাল আৰু আমার ফেভারিট পর্ক সো এতিয়া পর্কটো কি কব আপনি আমি ফ্যাটি লিভার আছে লিভাৰৰ আলোচনা বেমাৰ আছে এতিয়া পৰ্ক খাম প্ৰফেক্টটো খাম নে নিটটো খাম
হয় এইটো এইটো এটা খুব ডাঙৰ প্ৰশ্ন আছে কাৰণ বেছিভাগ আমাৰ বিশেষকে আমি যদি চাওঁ আমাৰ যিখিনি ডেকাসকল বা অকমান সৰু বয়সৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে আজিকালি পৰ্কটো এটা খুব ডাঙৰ মানে এটা ফেভৰেট ডিছ বা ক্ৰেজ এটা হৈ গৈছে কিন্তু পৰ্কটো যদি এনে প্ৰটিন ফালৰ পৰা চাওঁ প্ৰটিন কোৱালিটি খুব ভাল পৰ্কৰ কিন্তু তাৰ লগত প্ৰব্লেমটো হৈছে যে তাৰ ফেটখিনি যিটো একদম চেচুৰেটেড হৈ থাকে ফেটটো সেইটো এটা প্ৰব্লেম হৈ যায় কিন্তু যদি আমি আৰু কথাটো হৈছে যে আমি বনাইছো কেনেকে এতিয়া যদি আমি বইল কৰি পেলাই বনাইছো আৰু আমি অকল তাৰ লিন খিনি খাইছো মানে তেল নোহোৱা আমি মাংসটো খাইছো সিজাই পেলাই তাৰ লগত বহুত পাচলি চাচলিও আমি দি ললো কেতিয়াবা খৰিচা অকমানো দি ললো যিটো গোটেইখিনি গুণাগুণটো ভাল কৰিব তেতিয়া আমি এদিন পৰ খালে সপ্তাহত এদিন বা মাহেকত এদিন বা দুদিন আমি খাইছো কম পৰিমাণে অসুবিধা নাই কিন্তু আমি এইটো চাব লাগিব যে সেই দিনটোত আমি বেলেগ আকৌ মাংস খাই আছো নেকি তেতিয়াহ'লে অপশ্যনহে হ'ব লাগিব এইটো নহয় যে আমি পৰ্কো খাইছো ৰাতি আকৌ চিকেন খাইছো ৰাতিপুৱা মাছ খাইছো এনেকুৱা নহয় সদায় এটা যদি নিৰ্ধাৰিত সময়ত ভালকে আমি খাবলৈ চেষ্টা কৰো পৰ্কটোৱে অসুবিধা নকৰে এটা বস্তু যোনটো মই নৰ্মেলি চাওঁ এই ফেটি লিভাৰ পেচেণ্টলে মই বনাই পাৰিব পাওঁ চেনি নাখাব বা একেবাৰে কমি খাওঁ Secondary vision is a thing of a super long just about gray areas by Macadamia. So it's about you must need to চাই সেইটো লিভাৰৰ বুলি নহয় চাই এইটো চবতকে ডাঙৰ প্ৰব্লেম হৈছে ডায়েবেটিক পেচেণ্টখিনি কাৰণ কি আমি কৈ পঠাওঁ যে চেনি জাতীয় বস্তু নাখাব কাৰণ গাঁৱত গৈ পেলাই কোনোবাই ক'লে যে চেনি নোৱাৰি গুড় পাৰি গুড় খাওক কিন্তু আমি সদায় সেইটোৱে কওঁ যে আপুনি কুঁহিয়াৰডাল খাব নোৱাৰে চেনিটো খাব নোৱাৰে গুড়টো কেনেকে পৰা হৈ গ'ল গুড়ৰ এটাই ভাল কথা যে তাত ট্ৰেছ ছেকেণ্ড যিখিনি আপোনাৰ মানে বিশেষকৈ আইৰণ মূল্যটো খুব ভাল তো আমি যদি চাওঁ যে যাৰ একো অসুবিধা নাই কিন্তু অকণমান এনিমিক হয় তেতিয়াহ'লে আমি গুড়টো খাব দিওঁ কাৰণ কি আইৰণ লেভেলটো খুব ভাল কিন্তু এতিয়া যদি আমি চাওঁ তাৰ অপজিট চাইডটো বা উল্টা চাইডটো যে তাতে আকৌ চুক্ৰ'জ বা চেনিৰ পৰিমাণ বা আমি যিটো চুক্ৰ'জ লোড বুলি কওঁ সেইটোতো আকৌ একেই থাকিব আকৌ যিটোৱে আপোনাৰ লিভাৰটোৱে আকৌ সেইখিনি প্ৰচেছ কৰিব লাগিব তো কথাটো এইটো নহয় যে চেনি বা কিন্তু গুড়ে আমি খাই আছো প্ৰত্যেকটো সময়ত গুড় খুব ভাল চব বস্তুৱে আপোনাৰ অতিমাত্ৰা বেয়া প্ৰত্যেকটো বস্তু যদি আমি কিছুমান নিৰ্ধাৰিত পৰিমাণত খাব পাৰো আমাৰ কাৰণে অপকাৰ নাই কিন্তু গুড় সদায় খাবলৈ আৰু মিঠা দৈ যদি চাওঁ মিঠা দৈ গুচাটো এটা এক্সট্ৰিমলি ন' বস্তু যেতিয়া আমাৰ লিভাৰৰ অসুবিধা হৈ থাকে তাকে মিঠা দৈটো কেতিয়াও আমি সাধাৰণতে ঘৰত নবনাওঁ এইটো আমি বাহিৰৰ পৰা কিনি আনো বজাৰৰ পৰা তো তাত আপোনাৰ মিঠা কৰি গ'লে আপুনি নৰ্মেল ঘৰত অকমান ঘৰত বনোৱা দৈ যিমান চেনি দিব তাত 2-3 গুণ বেছি চেনি থাকিব তাৰমানে চুক্ৰ'জ পৰিমাণটো সিমানেই বেছি আৰু যিহেতু আপুনি সদায় চাব মিঠা দৈত আমি খুব ডাঠকে পাওঁ পনীয়া মিঠা দৈ কেতিয়াও নাহে তো তাক আপোনাৰ ফেট চলিউটছটো বা মিক্স চলিউটছটো খুব বেছিকে যাতে ডাঠ হৈ খাবলৈ ঠাণ্ডা টেষ্টটো বেছি হৈ যায় তো সেই বস্তুবোৰে আল্টিমেটলি আমাৰ লিভাৰটো খুব ষ্ট্ৰেছ দি গৈ নিয়ে সেইকাৰণে আমি কওঁ যে কিনা দৈবোৰ পৰাপক্ষত যিমানখিনি পাৰে আপোনালোকে যদি ঘৰত বনাই দিব পাৰে সদায় ভাল কিনা দৈটো বন্ধ কৰি দিয়ক ঘৰত পাতক কেইদিন আগত পাতিছে আৰু এতিয়া গৰমৰ দিন এদিন বা 1.5 দিন থাকিলে আকৌ বিলা দৈ গৈ যায় সেইটো কণ্টিনিউ কৰক কেতিয়াও জীৱনৰ প্ৰব্লেম নহয় Okay, so ইয়াৰ পিছত আমি আকৌ যিটো আপুনি উইকাৰৰ কথাটো ক'লে so আমাৰ নৰ্মেল ফ্ৰুটছ কেইটা ধৰি লওক আম আমাৰ কঁঠাল বা ফল আমি কেনেকে মেনেজ কৰিব লাগে কাৰণ খাবতো আমি লাগে চবে আলু পিঁয়াজ ভিটামিন থাকে এণ্টি অক্সিডেণ্ট থাকে তো ফ্ৰুটছ আর জেনারেলি গুড কিন্তু পোর্শন যেটা আমি কেনেকে মেনেজ কৰো যদি মোৰ ফেটি লিভাৰ আছে তখন ডায়াবেটিস আছে তো পোর্শন আমি কেনেকে মেনেজ কৰো কিমান টাইপ সেইটো এটা খুব ভাল প্ৰশ্ন এইটো আমাৰ বেছিভাগ মানুহৰ এইটো অসুবিধা এটা থাকে যে ফল আমি কি খাম কেনেকে আমিও জানো যে অসমত আমাৰ ফলৰ ভেৰাইটিজবোৰ বহুত কমি যায় যিটো আমি বাহিৰৰ জেগাবোৰত পাওঁ কিন্তু কাৰণ কি আমাৰ কি হয় এইটো নহয় যে আমাৰ ইয়াত ফল নাই আমাৰ অসুবিধাটো হৈছে যে আমি ওচৰতে নাপাওঁ আমি সদায় পোৱা ফলকেইটা হৈছে আপেল কল মৌচম্বী থাকিব মালদা থাকিব এনেকুৱা বস্তুবোৰ সদায় আমি পাওঁ কিন্তু বতৰৰ ফলবোৰ যে বন্ধ কৰিব লাগে যিকোনো বেমাৰত আনটিল আনলেছ আমাৰ পটেছিয়াম লেভেলটো খুব হাই হৈ আছে বা আমাৰ কিডনি কোনোবা ধৰণৰ অসুবিধা আছে ফেটি লিভাৰ হওক বা ডায়েবেটিছ হওক যিকোনো হওক বা হাইপাৰটেনশ্যন বা প্ৰেছাৰ বাঢ়ি থকা মানুহকতো আমি খাবলৈ কওঁ কিন্তু ফেটি লিভাৰ বা ডায়েবেটিছ আমি বন্ধ কৰিবলৈ নকওঁ এতিয়া যেনেকে বতৰৰ ফলটো আমটো আমি জানো যে তাত গ্লাইচেমিক ইনডেক্সটো খুব খায়
এনেকে কলটো আপোনাৰ মিডিয়ামত থাকে যদি আমি মালভোগ কললে চাওঁ যিহেতু মিঠাটো অলপ কম থাকে এনেকে কিন্তু আমি কি কওঁ যে আপোনালোকে খাওক এইটো নহয় যে আপোনালোকে বতৰৰ আম বুলি দিনত 2-3টাকে আম খাইছে সেইটো আমাৰ নৰ্মেল মানুহকেও ভাল লগা আমি কি কওঁ যে আপুনি যদি এঠাল আম ৰৈছে তাৰ লগত এঠাল বা দুপাল তিয়হ লৈ লওক বা তাৰ লগত বেলেগকে মগু অকমান লৈ লওক যেতিয়া আপুনি এইটো খাইছে তাৰ লগত ফাইবাৰটো ইমান ইনটেক কৰক যে সেই বস্তুখিনি এটা নিউট্ৰেলাইজ হৈ এটা বেলেঞ্চ কৰি দিয়ে আপোনাৰ পেটক ভৰিলে মনো ভৰিলে আৰু আপোনাৰ অপকাৰো একো নহব কিন্তু যদি অকল আমেই খাই আছো অকল কল খাই আছো কলত আমি সদায় প্ৰিফাৰ কৰি দিওঁ যে মালভোগ কলটো সৰু চাইজৰ মালভোগ কল এটা আৰু পাৰিলে সদায় ফলবোৰ চেঞ্জ কৰিলে ভালকে মেচু ওলাইছে য'ত একেই আকৌ আপোনাৰ গ্লাইচেমিক লোডটো খুব গ্লাইচেমিক ইনডেক্স খুব হাই কিন্তু তাতো আকৌ আমি লোডটোও চাব লাগিব যে আমি লোড কিমান দি আছো তো সেই দুইটা যদি আমি মেনেজ কৰো মোৰ মতে মোৰ ফল বাচিব নালাগে মাজে মাজে আপোনালোকে শুনা পাই আছে গ্লাইচেমিক ইনডেক্স গ্লাইচেমিক ইনডেক্স বেচিকলি চাইন্স এইটো মিনিংটো হ'ল কি আপুনি এটা বস্তু খোৱাৰ পিছত আপোনাৰ ব্লাড চুগাৰ দিব বাঢ়িব পাৰে গ্লাইচেমিক ইনডেক্সৰ চ' এগেইন আহোম কৰি লওক মোৰ জণ্ডিছ হৈছে কিবা এটা কাৰণ নৰ্মেলি মানুহে অপৰ বইল আৰু কি কয় এনেকুৱা চ' আজিৰ চাইন্সটো চাব গ'লে যিটো ইমান সত্য হয় নহয় আমি খাব পাৰোঁ বেলেগ বস্তু নে অকল আমি বইল বা নোৱাৰোঁ নিশ্চয় সেইটোতো আমি এতিয়া চবেই জানো যে কিছু একেবাৰে মিছা কথা আৰু আমাৰ এতিয়া যেনেকে আমি হস্পিটেলবোৰতো দেখো যে আমি যেতিয়া নৰ্মেল অকমান খাবলৈ মোৰ যেতিয়া হালধি থাকে মানে ৰোগী বা ৰোগীৰ অভিভাৱকসকলে আমাক মানে ইমানখিনি গালি পাৰে যে হালধি কিয় দিছো যেতিয়া জণ্ডিছ হৈ আছে হালধি আকৌ সেইটো একেবাৰে মিছা কথা যে হালধিটো খোৱাৰ লগে আমাৰ জণ্ডিছটো হৈ গ'ল সেনেকুৱা মহলটো আমাৰ সৰু প্ৰাণে চব হালধিয়াই গলোৱা যেন হালধিয়ে খাই আছো কিন্তু কথাটো হৈছে হালধিৰ এটা গুণ আছে যে তাৰ লিভাৰটো ইনফ্লেমেশ্যনটো খুব সোনকালে কমাব পাৰে সেইকাৰণে তাৰ এটা খুব সেইটো ভাল গুণ কিন্তু হালধিও আমি বেছি খালে বেয়া তো কমাই আমি খাব লাগিব আৰু সেইকাৰণে আমি কওঁ যে বইল খোৱাটো কোনো ধৰণৰ যুক্তিকৰ কথা নহয় আমি যদি খুব কম তেল মছলা দি পেলাই ঘৰত বনোৱা শাক পাচলি দি আৰু ইউনিক যিহেতু আমি কওঁ যে প্ৰটিন থকা বস্তুবোৰ লিভাৰ চেলছটো মানে জেনেৰেট কৰাত বা লিভাৰটো হিল কৰাত বা আৰোগ্য কৰাত বহুতখিনি সহায় কৰে তো সেইকাৰণে আমি যদি কণী বগাখিনি যদি ডেইলি খাইছো এটাকে একো অসুবিধা নাই সৰু মাছ আমি যেনেকে কোনো টেঙা দি বা শাকৰ জোল বনাই বা আপুনি সিজাই পেলাই খাইছে কিছুমান যোনটো অসমৰ বাহিৰৰ মানুহ থাকে তেওঁলোকে অকমান সিজোৱা বস্তুবোৰ ভাল পায় খালে সেইবোৰ অসুবিধা একো নাহে কিন্তু একো নাখায় যেতিয়া আমি দেখো মানুহ এজনৰ জণ্ডিছ হৈছে বিশেষকৈ মানে হেপাটাইটিছ আপোনাৰ ই বা চি ডি এইকেইটা বাদ দি দিলো কাৰণ এইকেইটা ডাইৰেক্টলি নাহে পানীৰ ক্ষেত্ৰত বা ইনফেকশ্যনৰ ক্ষেত্ৰত আহে নৰ্মেল যিটো জণ্ডিছ আমি দেখো 2-3 মাহ তেওঁলোকে বইল খাই দিলে বইল খোৱাৰ পিছত কি হৈ গ'ল মানুহজন লুকাই খিনাই নাইকিয়া হৈ গ'ল আকৌ 3 মাহ পিছত তেওঁলোকে কাৰোবাৰ ওচৰলৈ আহিব মানুহজনক শপত কৰি দিব লাগে সুস্থ কৰি দিব লাগে তো সেইটো খুব সম্ভৱ নহয় ইমান সোনকালে এইটো কৰা আৰু মানুহজনক ই হ'ব যিহেতু ইমান দিন বইল খাই আছে তেওঁৰ বডি এবজৰ্পশ্যনবোৰ কমি গৈ থাকে তেওঁ তাৰপিছত যদি তেলান বস্তু খাব কিছুমানৰ দেখি বস্তু আকৌ হজম নোহোৱা হৈ যায় তো আমি ভাবো পুতুককে চব বস্তু বন্ধ কৰি নুৰিব সময় সাপেক্ষে কমাই সকলো বস্তু খাব পাৰে খালি মনক হয়তো গুচাই দিও যে আপুনি খাব নোৱাৰে এইটো হ'ব সেইটো নহয় ভাল পানী আৰু সুস্থ পৰিৱেশ চাফা পৰিৱেশ সেইটোহে বেছি দৰকাৰী জণ্ডিছৰ ক্ষেত্ৰত চ' 10-20 বছৰ আগতে আপুনি যদি জণ্ডিছ হৈ কোনোবা এজন ডক্টৰ তাত গ'লে পায় তেতিয়া চাগে আপোনাক এইটোৱে কমিব কি একেবাৰে কেম নাথাকা বস্তু খাব বইল খাব বা ভাতৰ মাৰিটো খাব বা আইব্ৰা এতিয়া আমি সেইটো কথা নকওঁ আমি যেতিয়া জণ্ডিছ আৰম্ভ হয় তেতিয়া দেখা যায় কি তাতে মানুহৰ বমি হৈ থাকে এই ফেজটো য'ত আপোনাৰ বমি হৈ আছে তেতিয়াহে আমি তেল বা মছলাটো কম কৰিব পাওঁ এবাৰ আপোনাৰ সেই ফেজটো গুচি গ'ল আপোনাৰ বমি চমি নাই এতিয়া আপোনাৰ ঔষধ লগা হৈছে পেনিক এণ্টেমি জণ্ডিছত আমাৰ এতিয়া আমি খুব এটা ৰেষ্ট্ৰিকশ্যন ইম্প'জ নেক্সট আমি এগেইন অসমীয়া মানুহ চ' এতিয়া চাহ আমি কেইকাপ খাব লাগে চাহ খাব লাগে ব্লেক কফি খাব লাগে আৰু তাকে দিয়া চাহ ৰঙা চাহ কিন্তু চইচ আমি কেনেকুৱাকে আমি চুজ হয় কি খাব লাগে চাহত আকৌ সেই চাহটো গ'লে আকৌ আমাৰ ইমোশ্যন কাৰণ আমি চাহ দেখিয়ে ডাঙৰ হৈছো
আমি চাহৰ কাৰণে জনাজাত কথাটো হৈছে চাহটো খোৱাটো বেয়া কথা নহয় আমাৰ অসুবিধাখিনি হৈছে বিশেষকৈ আমাৰ মহিলাখিনি ৰাতিপুৱা যদি সুধো যে আপুনি ৰাতিপুৱা আহাৰ কি খালে যে মোৰ সময় নাছিলে চাহ একাপ বিস্কুট দুখন খাই দিম গাখীৰ চাহ খালে এতিয়া বহুতে কয় যে গেষ্ট্ৰিক হ'লে গাখীৰ চাহটো খালে অসুবিধা হৈছে মই গাখীৰ চাহটো বন্ধ কৰি দিছো কিন্তু সেইখিনি সময়ত আপুনি বন্ধ কৰি লাভ নাই এই বন্ধটো আপুনি আগৰ পৰাই কৰিব লাগিছিলে যেতিয়া মানে অসুবিধাটো অলপকে আৰম্ভ হৈছে আৰু গাখীৰ চাহৰ অসুবিধাটো কি হয় কাৰণ আমি চেনি গাখীৰ গোটেইখিনি দি আমি একদম এটা ডাঠ এটা পনীয়া বনাও যিটোৱে লিভাৰটো খুব কষ্ট দি থাকে সেই কষ্টখিনি যিখিনি সুস্থ লিভাৰৰ মানুহ ঘৰতে হজম কৰি আছে যিখিনি অকণমান হলেও অসুস্থ তেওঁলোকে লাহে লাহে ক্ষমতাটো কমি আহি অসুবিধাখিনি কৰে যি ৰঙা চাহ যদি আপুনি ৰাতিপুৱা খাইছে বা এতিয়া যেনেকে আমি আগতে কৈছিলো যে তুলসী চাহ কিছুমানে বনাই লয় ঘৰতে তুলসী পাতটো পকাই তুলসী চাহ বনাই যিটো হাৰ্বল টি বুলিও কোৱা হয় সেইটোও যদি খাইছে অসুবিধা একো নহয় কিন্তু কফিটো এতিয়া খুব বেছি ট্ৰেইনিঙত আজিকালি আহিছে যে ব্লেক কফি খাব লাগে এইটো আমাৰ প্ৰভেনো হৈছে যে ব্লেক কফি যদি আপুনি দিনে দুবাৰকে খাইছে কিন্তু সেইটো ৰাতিপুৱাই এবাৰ ল'ব লাগিব আবেলি এবাৰ ল'ব লাগিব ৰাতিপুৱা গাখীৰ চাহ খাই পেলাই আবেলি ব্লেক কফি খাবলৈ গৈ লাভ নাই কাৰণ ৰাতিপুৱাহে তাৰ কামটো হ'ব কাৰণ তাৰ কেফেইন ফেটিকানকে যিমানখিনি থাকে যে সি ফেটটো কাটাত বহুতখিনি হেল্প কৰে লিভাৰটো ক্লিনছ কৰাত হেল্প কৰে আৰু আপোনাৰ লিভাৰটো খুব ষ্ট্ৰেইট এটা দিয়ে প্লাছ ৱেইট লছত হেল্প কৰে আপোনাৰ ডায়েবেটিক পেচেণ্টৰ কাৰণেও বেয়া নহয় কিন্তু মই যেনেকে ক'লো যে সময়টো আপোনালোকে জানিব লাগিব আৰু ব্লেক কফি বিকাপতকে বেছি আমি কেতিয়াও এডভাইচ নকৰো এফ.এম.এল খুব চেফাৰ এটা পৰিমাণ যিটো আপুনি খাব পাৰে যদি কোনোবা ব্লেক কফি খাবলৈ অসুবিধা হয় বিশেষকৈ আমাৰ গাঁৱৰ মানুহখিনি নিশ্চয়কৈ ব্লেক কফিটো ভাল নাপাব আমি সেইটো কওঁ যে ৰঙা চাহ খাওঁ বিনা চেনি য'ত আপোনাৰ চেনি নাই কাৰণ চেনিটো অহা মানে আপুনি গাখীৰ দিয়া নিদিয়াৰ লগত বৰ এটা পাৰ্থক্য নাই চেনিটো অহা মানে আপোনাৰ অপকাৰ চেনিটো কমাই খাব পাৰিলে লিভাৰৰ কাৰণে সদায় ভাল লিভাৰৰ পেচেণ্ট যে অকল তেলে কম খাব লাগে সেইটো কথা নহয় চেনি দিয়া বেছি বস্তুবোৰ যদি খাই থাকে অপকাৰটো কিন্তু সিমানে আহিব কাৰণ লিভাৰে আল্টিমেটলি সেই এক্সট্ৰা যিখিনি আপুনি চেনি জাতীয় বস্তু খালে শৰ্কৰা হৈ আমাৰ শৰীৰলৈ গ'ল সেইটো গৈ আকৌ ফেটলৈ কনভাৰ্ট কৰিব গতিকে যিমান পাৰো চেনি থকা বস্তুখিনি আমি সমানেই কমাই আনিব লাগিব So, আমাক চাহটো দিলে ইংৰাজবোৰে আৰু ইংৰাজবোৰে কেতিয়াও এই চাহটো দাদি লৈ না চেনি মিলাই পালে না ইয়াতো ইংৰাজবোৰে ৰাইট আছিল এণ্ড উই আৰ ডাউন anyway. So, এতিয়া ধৰি লওক যিহেতু ফেটি লিভাৰ কমন আমি ফেটি লিভাৰৰ কথা ডিছকাছ কৰোঁ ধৰি লওক মোৰ ফেটি লিভাৰ আছে আৰু মই সাধাৰণ এটা অসমীয়া খাদ্য এটা খাব বিচাৰিছোঁ ব্ৰেকফাষ্টত মোৰ কাৰণে কি আছে যদি দেখো আপুনি ক'ব আকৌ কৰলা দিবলৈ যাওঁ পইতা ভাত মানে আজিকালি আপোনাৰ যিটো ৰিচেণ্ট গৱেষণা কৰি আছে যে পইতা ভাতে মই বিশেষকৈ মই কিছুমান মানে খুব গেষ্ট্ৰাইটিছ থকা পেচেণ্টৰো দেখিলো যে পইতা ভাতে খুব ভাল কাম কৰিছে তেওঁলোকৰ ক্ষেত্ৰত কাৰণ এইটো ফাৰ্মেণ্টেড হৈ যায় প্লাছ আপোনাৰ কি হৈ যায় যিহেতু আমি অভাৰনাইট ফাৰ্মেণ্টেশ্যন কৰোঁ তাৰ কাৰণে লিভাৰৰ কাৰণে এবজৰ্পশ্যনটো খুব ভাল হৈ যায় আৰু যেনেকৈ আগতে কৈছিলে যে ভাতে ঠাণ্ডা কৰি দিয়ে পেটটো মানে তাক ঠাণ্ডা কৰে ইন দ্য চেন্স কি সি এগ্ৰিবিশ্যনটো বন্ধ কৰে ইনফ্লেমেশ্যনটো কমাব পাৰে গতিকে আৰু ভাত যিহেতু হয় সি অপকাৰ একো নকৰে কিন্তু পৰিমাণটো যদি কমাই কাৰণে আমি ৰাতিপুৱা যদি পেচেণ্ট ডায়েবেটিক নহয় আৰু ডায়েবেটিকৰ ক্ষেত্ৰতো কিন্তু আমি কেতিয়াবা চাইছো তাৰপৰা চুগাৰৰ বহুত যিবিলাক চেঞ্জেছ আহিছে আমি দেখা নাই কাৰণে আমি কোৱেশ্যনটো কণ্ট্ৰল কৰিছো গতিকে যদি পইতা ভাতটো তাৰ লগত যদি শাক চব্জি বেছিকে লৈ কেতিয়াবা যদি সিজোৱা কমি এটা ললো বা কিছুমান পিটিকা ললো বা ঘৰতে বনাই কিছুমান চেলাড টাইপত বা চাটনি টাইপত আনি ললো পইতা ভাতে বহুতখিনি কামত দিছে যদি সেইটো আমাৰ অসুবিধা বা ভাল নাপাওঁ বা বেলেগ কাৰণত তেতিয়াহ'লে ধৰক এতিয়া যদি বেলেগ একো অসুবিধা হ'লে অকল কাটি লিভাৰ তেতিয়াহ'লে আমি কওঁ যে আপুনি দালিয়া খিচিৰি খাব পাৰে যিহেতু দালিয়াটো এভেইলেবল হৈ থাকে আজিকালি মানুহেও জানে বা ৰুটি এখন কিন্তু অকল ৰুটি চাহ খালে নহ'ব আৰু ৰুটিটো আপোনাৰ ৰঙা আটাৰ পাব লাগিব যিটো আমি চাকি আটা কওঁ আৰু তাৰ লগত পাচলি আপুনি খাব লাগিব অকল পাচলি নাখায় চাহৰ লগত বা গাখীৰৰ লগত খাইছে সেইটো পৰা একো উপকাৰ আমি নাপাওঁ কাৰণ সেই যিমানখিনি আপোনাৰ কেফেইন আজিকালি কেফেইনটো কিন্তু আমাৰ কেলচিয়ামটো এবজৰ্ব হ'ব দিয়া নাই আপোনাৰ খাদ্যৰ পৰা আৰু আপোনাৰ ৰুটিৰ লগত কিমানটো ফাইবাৰ আছে যিমানটো পাচলিৰ পৰা পাওঁ ৰুটি চব্জি কিবা এটা আমি যদি খাওঁ আৰু নহ'লে কিছুমানে খিচিৰিটোকে অকণমান আমি কওঁ যে ভাতৰ চাউলটো একেবাৰে জাষ্ট এচামুচ বা অকণমান দিলে সৰহকে পাচলি দিলে সেইটো এটা ব্ৰেকফাষ্ট হ'ব পাৰে
তাৰপিছত যদি আমি দিনটো চাওঁ যে আমি সদায় কওঁ যে ছাৰ মানে যিখিনি লিভাৰৰ অসুবিধা থকা মানুহ তেওঁলোকে খুব বেছি এটা গেপ ৰাখিব নালাগে খোৱাৰ মাজত তো অকমান ঘনাই ঘনাই যদি খাব পাৰে দুই আঢ়ৈ ঘণ্টা যিটো আমাৰ সাধাৰণতে এটা খোৱা বস্তু শোষণ হোৱাৰ হজম হোৱাৰ পৰা শোষণ হোৱালে গোটেইখিনি ডেৰ ঘণ্টাৰ ভিতৰত হৈ যায় এটা লিং তো 2 ঘণ্টাৰ ভিতৰত যদি আমি সামান্য কিবা অকণ ফল খালো কেতিয়াবা মগু অকমান খালো তিয়হ এপিছে খালো বা যিবোৰ বতৰৰ ফল মূল আহিছে আপোনালোকে মিক্স কৰি পেলাই একো ক্ৰীম বা একো নিদিয়াকে জাষ্ট 3-বিধমান ফল কমকৈ পৰিমাণে আমি মিলাই পেলাই খালো কিছুমানে আপোনাৰ কয় যে আপোনাৰ ছাৰ মুড়ি খাই দিলো এতিয়া মুড়িটো আকৌ গৈ পেলাই ভালকে কৰি আমি কওঁ সেইটো নকৰে যদি এনেকুৱা কিবা এটা খালে আৰু দুপৰীয়া আহাৰটো সাধাৰণতে আমাৰ মানুহখিনিয়ে ভালকে খায় কিন্তু কথাটো তাতো সেইটোৱে আহে যে ছাৰ পৰিমাণটো ভাতৰ কম কৰিব লাগিব যিহেতু ভাত হৈ থাকিব নোৱাৰে আৰু তাৰ অসমীয়া খাদ্য যিখিনি আমাৰ টেঙা হওক খাৰ হওক আমাৰ দাইলটো আমি যিহেতু পাচলি দিওঁ আমি দালি বা চব ধৰণৰ বতৰৰ পাচলি দি পেলাই যদি আমি ডাইট ফৰ্ম বনাব পাৰো আৰু কিছুমান আমি দেখিছো এনেকুৱা এবাটি দাইল খালেও আমাৰ পেটত ভৰি গৈছে এণ্ড তাত গোটেইখিনি ফাইবাৰ কাৰ্বহাইড্ৰেট প্ৰটিন গোটেইখিনি আনিছে আৰু যিখিনি ইয়াতে অসুবিধা আহে যিকোনো এবাৰ কামলৈ যায় তো কামলৈ যোৱা মানুহখিনি ক্ষেত্ৰত এইটো ক্ষেত্ৰত এটা অসুবিধা আহি যায় যে মই কি খাম তেতিয়া কওঁ যে আপোনালোকে ভাতটো ৰাতিপুৱাই খাই দিয়ক যিহেতু ঘৰত আপুনি অফিচলৈ ইমান কেৰি কৰিব নোৱাৰে অফিচলৈ আপুনি লাইট কিছুমান বস্তু লৈ যাওক কোন টিফিন কেৰি কৰক এণ্ড টিফিনটো কেৰি কৰাৰ নহ'লে কি হ'ব সময়টো খোৱা পাত যিহেতু বস্তুটো মোৰ লগত আছে একটো ঠাণ্ডা কৰি যাবলৈ আৰু ভাবো বেয়া কৰি যাবলৈ নাভাবো তাৰপিছত মই কি মই সময়টো মিলাব পাৰো মই টিফিনটো খাব পাৰো গতিকে টিফিনটো যদি কেৰি কৰি পেলাই অকণমান পাতল আহাৰ কিবা এটা লগত তেতিয়া টিফিন হৈ খালে আৰু তাৰপিছত সেনেকে সন্ধিয়া ধৰক গধূলি সন্ধিয়া সময়ত একাপ চাহ খাব বিচাৰিছে কোনোবাই যিটো আমাৰ এটা টেণ্ডেঞ্চি যিহেতু আমি খুব এটা ষ্ট্ৰেছ এটা নুই থাকো যে মানুহে অকণমান ৰিলেক্স হৈ যাব বিচাৰে তো চাহ একাপ খাব পাৰে কিন্তু তাৰ লগত বেছি চেনি থকা কাৰ্বহাইড্ৰেট থকা বস্তু খাব নালাগে আৰু ৰাতি কি যিমান পাৰে পাতল নাপায় যিমানখিনি পায় সেইখিনি কৰিলে আৰু অসমীয়া খাদ্যটো এনেকুৱা খাদ্য যিটো আমি সদায় জানো যে চবতকে বেছি অকল অসম নহয় নৰ্থ ইষ্টৰ গোটেই খাদ্যখিনি ইমান বেছি আমাৰ মাইক্ৰনিউট্ৰিয়েণ্ট ৰিচ হয় সেইটোত যদি আমি থাকিব পাৰো আমাৰ সুফল হয় কিন্তু আমি এতিয়া আমাৰটো বাদ দি আমি বেলেগৰ বস্তুখিনি খোৱা হৈছে হয় So into the problem এতিয়া আমি সবে ফেস কৰি আছো ভেৰি ফাইট সৰু ল'ৰা ছোৱালীয়ে ফেটি লিভাৰ লৈ আহে 12 বছৰ 13 বছৰ আৰু চাব গ'লে এইটো ষ্টাৰ্টিং আপুনি কৰিছে একদম সৰু কালত আজি মানুহে মোক সোধে ফেটি লিভাৰ হৈ কিয় হ'ল আকৌ এক্সাৰচাইজ একচুৱেলি ক'ব গ'লে পাৰ্ট অফ দ্য এই পজিটিভ কওঁতে মা দেউতাৰ পৰা আৰম্ভ কৰিছে সৰু কালতে আপোনাক বস্তু কি থাকে starting with relax. So, okay, সৰু কালৰ পৰা নাম আৰু having fat liver. So, সৰু কালৰ পৰা আৰম্ভ কৰে তেতিয়া আপোনাৰ এই আৰু সেনেকুৱা মেগী হ'ল চাওমিন হ'ল আমি স্কুললৈ কেক দি পঠা মেগী দি পঠা সেই বস্তুবোৰ সৰুৰ পৰাই বন্ধ কৰিবই লাগিব জানিতো So, আজিৰ কাৰণে আমি ইয়াতে শেষ কৰিম আপোনালোকৰ কেইটামান প্ৰশ্ন থাকিব পাৰে চ' আমাক আপুনি মেছেজ কৰিব পাৰে বা কমেণ্টছ লিখিব পাৰে শেষ কৰাৰ আগতে আৰু এটা কথা কৈ দিয়ে কি আপোনালোকে চাগে নটিচ কৰিছে আমি দুইজনে থিয় হৈ এইটো কৰি আছো বহি পেলাই কৰিব পাৰিব বাট এগেইন হেল্থৰ কথা চাব গ'লে থিয় হৈ বেছি বেটাৰ দেন বহি চ' এনিৱে চ' টেক কেয়াৰ অফ ইয়ৰ হেল্থ থেংক ইউ ডুৱেটৱে ফৰ কামিং এণ্ড আৰু আমি চেষ্টা কৰিম যাতে এই বিষয়ে আৰু কেইটামান ভিডিঅ' আপোনাৰ আগত দিব পাৰোঁ Thank you.